আহি আছে গাইছ ইফালে গুড মৰ্ণিং ৰাইজ দিয়া গুড মৰ্ণিং চকু নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান ৰাতিপুৱা 7:30 বাজিছে আৰু মানে গ'লে বাজি 8টাই বাজিব এতিয়া আমি 7টা বজাতে অহা কথা আছিল কিন্তু মই শুয়ে থাকিলোঁ এই পাহৰি থাকিলে তাৰপাছত ঘপককৈ মনত পৰিল জগাই দিছে উঠিছোঁ আৰু এতিয়া ক'লৈ গৈ আছোঁ কি কাৰণে গৈ আছোঁ চাই থাকক ৰাইজ আজি আছে আমাৰ কলেজত কিবা এটা প্ৰগ্ৰেম আছে ৰোড এক্সিডেণ্ট ৰোড ছেফটিৰ এনেকুৱা কিবা এটা প্ৰগ্ৰেম আছে আৰু আমাক তাতে কিবা এটা দায়িত্ব দিছে কৰিবৰ কাৰণে দায়িত্বটো পালন কৰিবৰ কাৰণে আমাক কাৰোৰে মেক্সিমাম 90% ছোৱালীৰ মানে যোগাৰ নাই চবেই বেলেগ বেলেগৰ পৰা কালেক্ট কৰিছে মানে বস্তুটো ঘপককৈ হৈ গ'ল এতিয়া মই গৈ আছোঁ আনিবৰ কাৰণে ক'ত গৈ আছোঁ চাই ঘূৰি আহিলোঁ ৰাইজ আৰু মেমৰ পৰা কাপোৰ নিব আহিছিল মানে কাপোৰ নাই তাৰপাছত চবকে ক'লে তোমালোকে কাপোৰ কালেক্ট কৰি লোৱা এতিয়া মই ক'ত পাম ঘপককৈ ডিপাৰ্টমেণ্টৰ মেমৰ পৰা উঠাই দিলোঁ আৰু গাইছ আৰু এয়া চাফ চাফাই চলি আছে 2000 years later একেবাৰে ওলাই মেলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে বহুত বেছি দেৰি হৈ গ'ল তাৰ পৰা আহি গা পা ধুই ভাত পানী খাই মেলি আৰু এই কাপোৰযোৰ মই আনিব গৈছিলোঁ আপোনালোকক কাপোৰযোৰ একদম ভালকৈ দেখুৱাই আছোঁ দেই আপোনালোকক কাপোৰযোৰ মই বাহিৰত কওঁগৈ যা কাপোৰযোৰ একেবাৰে কলেজত গৈ দেখুৱাই আছোঁ আৰু এতিয়া ওলাই পূৰা একদম ৰেডি আৰু এতিয়া ষ্টাৰ্ট হ'ব আৰু আমি গাম সমবেত সংগীত বাকী বেলেগৰ ক'ৰবাৰ মানুহ আহিব তেওঁলোকে পাতিছে অনুষ্ঠানটো আৰু চবখিনি তেওঁলোকে কৰিব খালী মানে বিচাৰিছিল যে সমবেত সংগীতটো আমাৰ কলেজৰ পৰা হওক আৰু সেইকাৰণে আমি গাম চাই থাকিব ভিডিঅ'টো সেইকলে গাইছে কাপোৰযোৰ মোৰ বহুত বেছি ধুনীয়া লাগিছে মানে মৰম লাগিছে আৰু ইয়াতে ইমান ভালকৈ দেখা নাপাব আৰু কাপোৰযোৰ দিছে ডিপাৰ্টমেণ্টৰ মেম এজনী আপুনি আহি আছে গাইছ ইফালে क्या बात है ये रहा ठीक करबा লাগে কি লাগে তোক ইটো ঠিক কৰি দি এনে কি লাগে তোক গাদাৰ বেংগলীত মোক কৈ থাকিলে মই কেনেকৈ বুজি পাম মোক কৈছে ফোন কৰি গাদাৰ লাগে গাদাৰ মই ভাবিছোঁ গেজেংটোকে চাগে গাদাৰ বুলি কয় নেকি ইংলিছ শব্দ চাগে মই ভাবিছোঁ পিছতহে মোৰ লৈকে ৰৈ আছোঁ বাবাই গাইছ আমি যাওঁগৈ এতিয়া মোৰ যিটোহে কেমেৰা ৰাইজ গাইছ পাৰিলে আমাক এনেকুৱা ড্ৰেছতো ক্লাছ কৰিব হিয়াৰ আমাৰ বিউটিফুল লেডি ন তোক দেখুওৱা নাই এইকে দেখাইছোঁ ফ্ৰণ্ট কেমেৰা আমাক পাৰিলে ক্লাছ কৰিব মেম আহিছিলে এনেকুৱা মানুহ আই লাভ ইউ ৱাও এইটো কেমেৰাত ইমান কনফিডেঞ্চত এইটো মোবাইলত কেমেৰা কৰিব পৰাটো এটা টেলেণ্ট কৈ দিয়া বাৰু তোমাৰ কাহিনীটো মানে মই কাপোৰ কালেক্ট কৰিব পৰা নাই সেইকাৰণে খঙতে গুচি গৈছিলোঁ তাৰপিছত মেমে গালি দিছে এতিয়া মই সেয়া কিবা লাহৰি ঘাটৰ পৰা গৈ কিনে কাপোৰ মানে মিলাইছোঁ কি ক'ব ৰাইজ চবে মানে কালেক্টে কৰিছে কাৰো নিজৰ নাই আমাৰ চব ৰেডি গাইছ গাবৰ কাৰণে এইফালে চা কেমেৰাটো ফালে চা ক'ত চা
বা অট'মেটিক মুখত হাঁহি উঠি গৈছে কেলে পেকেট লাঞ্চ হয় বনাই আছো বুজি পোৱা নাই ঘৰত যদি ৰাতি উভতোতে দেউতাই মদ খাই উভতে খুৰাই মদ খাই উভতে মামাই মদ খাই উভতে ক'ব লাগিব মদ্যপান কৰি বাহন নচলাব আৰু যদি মদ্যপান কৰি বাহন চলোৱা যায় কলা কলা আহিছে তই ছোৱালী ক'ত গলি অ কি এটাতে দুটা আহিছা গাড়ী চলাবৰ কাৰণে ইমান মানুহ ৰেডি আছোতো গাড়ী চলালে বোলে কথা পাতিব নালাগে মোৰচোন পাতি আছে মাৰি দি নাই এটা গাড়ীৰ ভু ভু শুনি এনেকা দৌৰিছে মানুহ ৱাও কেমেৰা জুম কৰি দে এ G900 কেখন কেখন নহয় এখানে নহয় এই গ্ৰীণ কে গ্ৰীণ এই বিমানটা যাব চব গুৱাহাটী যাব এইবিলাক অ মা টকাই দিয়া যেন লাগে গা বাবা পাগলা আজি আমাৰ বাবুই পাগলা আমাৰতো এনেকৈ থাকে থকা অ মা দিবা দে প্লিজ আৰু ইউটিউবত বেলেগ নাচাই যে শিকাইছো তো গালি পাৰিলে আজিকালি বাইক চোৱা কৰিছে মই অহা বছৰ আমাৰো
হেৰি আমাৰ বাবে কয় এইটো এইটো মেইন ৰাইচ কি আছে চাওঁ এইটো মেইন আমি কিন্তু ফ্ৰাইড ৰাইচ দিব বুলি ভাবিছিলোঁ সেইটো ডাঙৰ কথা নহয় এইটো এইটো যে পাইছোঁ সেইটোৱে ডাঙৰ কথা ৱাও মোৰ মোৰ এই কাম আৰু ভিডিঅ' কেইটা এনেকুৱাই পাই থাকিব আমাৰ পানী বটল আছে দে আই হতন নতন নকৰ পাব টান আজিকালি আমাৰ প্ৰগ্ৰেম খতম ৰাইজ এতিয়া আমি হোষ্টেল গৈ আছোঁ এই ইয়াতে সদায় মই বান্দৰ দেখা পাওঁ আৰু সদায় এইখিনিৰ পৰা কোনোবাই যদি মোক দেখে মই নাজানো কোনোবাই যদি ন'টিছ কৰে মই বেগটো হাতত লৈ ডেট দৌৰ সদায় কালি শিলগুটি এটা হাতত লৈ গৈছিলোঁ দেখিব ৰ'ব আছে ক'ত আছে এইকেইটা আৰু আছে সৈন্য সামন্ত আমি বৰ্তমান আৰু জানো বা 5টা মানে দিছিল অ'কে ৰাইচ খাই মেলি বোলে নহয় ভুল হৈছে মানে এই লগৰ কেইজনী আহিছিল অকণমান আড্ডা চাড্ডা দি থাকিলোঁ আৰু এতিয়া আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ সকলোৱে ভালে থাকক সুস্থ থাকক আৰু কি থাকক ভালে থাকক আৰু সেইটোৱে বাই বাই